ফেচবুকত বন্ধু 10,000 জন, ফলোৱাৰ্ছ 2 লাখ আৰু হোৱাটছএপত 20টামান ডাঙৰ ডাঙৰ গ্ৰুপ আছে। কিন্তু তুমি যেতিয়া ICUত থাকিবা তেতিয়া বাহিৰত কেৱল তোমাৰ মা দেউতা, ককাই ভাই বা ভাই ভনী এইবিলাককহে কাষত পাবা, যাৰ কাৰণে তোমাৰ সময় নাছিল। শুনা, কাল্পনিক জগতৰ পৰা বাহিৰলৈ আহা, পৰিয়ালক সময় দিয়া। মোবাইল এটা হেৰালে আমি যিমান বিচাৰোঁ সিমানখিনি যদি নেতা এজন নিৰ্বাচন কৰাৰ সময়ত কৰিলোহেঁতেন, তেতিয়াহ'লে আমাৰ দেশখন আজি উন্নতিৰ শিখৰত থাকিলেহেঁতেন। দুখীয়াসকল এই কাৰণেই দুখীয়া যে তেওঁলোকে ধনী দেখুৱাবলৈ সকলো টকা খৰচ কৰে। বিল গেটছে কেতিয়াও নকয় তেওঁ ধনী বুলি, কাৰণ তেওঁ ধনী হয় আৰু সকলোৱে জানে। কিন্তু এনেকুৱা কিছুমান ব্যক্তি আছে যিয়ে ধনী দেখুৱাবলৈ নিজৰ বস্তুবোৰ বাৰে বাৰে আনক হিচাপ কৰিবলৈ কয়। যেতিয়া আমি সুখত থাকোঁ, সকলো মানুহ আমাৰ আগে আগে যায়, আৰু যেতিয়া আমি দুখত পৰোঁ তেতিয়া সকলো মানুহ পিছ পৰি থাকে। সৰল মনৰ মানুহবোৰেই সাধাৰণতে প্ৰতাৰণাৰ চিকাৰ হয়, কাৰণ তেওঁলোকে ভুল মানুহৰ ওপৰত বেছি বিশ্বাস কৰে। পৃথিৱীত কোনেও আপোনাৰ মূল্যৰ কথা নাভাবে। সকলোৱে আপোনাৰ পৰা কিবা নহয় কিবা এটা পোৱাৰ আশা কৰে। শুই থকাৰ সময়তো ভৰি দুটা লৰাই থাকিব, নহ'লে মৃত বুলি শ্মশানত জ্বলাবলৈ কুণ্ঠাবোধ নকৰিব। কলিযুগত এই 5টা কথা শিকি ল'ব, আপুনি লাভৱান হ'ব পাৰিব। 1. আনক গৰম কৰিবলৈ নিজকে জ্বলাবলৈ বন্ধ কৰিব। 2. আমাৰ জীৱনটো চুটি, নিজৰ মতে জীয়াই থাকিবলৈ চেষ্টা কৰক। 3. ঘৃণা কৰিবলৈ শিকোৱা হয়, কিন্তু প্ৰেম প্ৰাকৃতিক গুণ, সেয়ে সদায় প্ৰেমৰ লগত থাকিব। 4. নিজৰ সংঘৰ্ষৰ কাহিনী লুকুৱাই নাৰাখিব, প্ৰকাশ কৰক, তেতিয়া আনেও শিকিব পাৰিব। 5. ভৰসা কাঁচৰ গ্লাছৰ দৰে, এবাৰ যদি ভাঙি যায় দুবাৰ জোৰা দিব নোৱাৰি, সেয়ে কাৰো ভৰসা কেতিয়াও নাভাঙিব। কামৰ কোনো সৰু বৰ নাই, আৰু আমাক যিটো কাম কৰিবলৈ দিয়া হয় সেই কামটো আমি নিষ্ঠাৰে আৰু সততাৰে কৰিব লাগে। আহক প্ৰভু শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা এই সুন্দৰ কথাটো আমি শিকিবলৈ চেষ্টা কৰোঁ। প্ৰভু শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, সখা, মই তোমাৰ ৰথৰ সাৰথি হ'ম, অৰ্থাৎ আজিৰ ভাষাত যদি ক'বলৈ যাওঁ, মই তোমাৰ ড্ৰাইভাৰ হ'ম। আৰু এইখিনি সময়ত তুমি মোক ভগৱান বুলি ভাবিব নালাগে। অৰ্জুনে শ্ৰীকৃষ্ণক আদেশৰ সুৰত কৈছিল, সাৰথি, মোৰ ৰথখন দুয়ো সেনাৰ মাজলৈ লৈ ব'লা। প্ৰভু শ্ৰীকৃষ্ণয়ো নম্ৰতাৰে উত্তৰ দিছিল, যি আদেশ। অৰ্থাৎ তেখেতৰ জীৱনৰ পৰা আমি এই কথাটো শিকিব পাৰোঁ যে আমাক যি কামেই দিয়া নহওক কিয়, সেই কাম সৰু নে ডাঙৰ এইটো আমি কেতিয়াও বিচাৰ কৰি চাব নালাগে, আৰু এই কামটো আমি সততাৰে পালন কৰিব লাগে। যেতিয়া শ্ৰীকৃষ্ণই সাৰথি হৈ আছিল, তেখেতে কেৱল সাৰথি দায়িত্বটোৱেই পালন কৰিছিল, কেৱল সাৰথিয়েই হৈ আছিল। গতিকে বন্ধুসকল, জীৱনত কামৰ সৰু ডাঙৰ
বিচাৰ নকৰিব। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।